ফাইনালি একটু চাও করে এই কিন্তু ঈদের সময়ত কিন্তু কিং খানে এতে উপরে উঠে ঠিক আছে তো হেল্ল গাইস ওয়েলকাম বেক টু মাই আনাদার ভিডিও কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো গাইস আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম তো আজি অলপ আগতে চালে যে মই আজি ক'ত গৈ আছোঁ তো আজি আপোনালোকক দেখাম বলিউডৰ কিং অৰ্থাৎ শ্বাহৰুখ খানৰ ঘৰ চ' দেখাম আপোনালোকক তো ব্লগটো পূৰা ধামাকা হ'ব গৈ আছে তো ময়ো ফাৰ্ষ্ট টাইম যাম কেনেকুৱা আৰু ভিউটো কেনেকুৱা তো আগতে শুনিছোঁ সাগৰৰ পাৰত বোলে শ্বাহৰুখ খানৰ ঘৰ তো আজি ফাইনেলি মই নিজৰ চকুৰে গৈ চাম কেনেকুৱা লাগে তো আপোনালোকে চাই থাকক আপোনালোকক দেখাম কেনেকুৱা ভিউটো কেনেকুৱা ঘৰখন কেনেকুৱা চব দেখাম আপোনালোকক তো শেষলৈকে চাই থাকক ভিডিঅ'টো তো গাইজ ফাইনেলি মই আছোঁ থানে আৰু থানেৰ পৰা লৈ ল'লোঁ ট্ৰেইনৰ টিকেট আৰু কি ক'ম ইয়াৰ পৰা আমি ট্ৰেইনেৰে যাব লাগিব তাত তো টিকেট দুটা লৈ ল'লোঁ লগতে আৰু মোৰ দাদা আছে লগত তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আজি চাব পাৰিব কিং খান অৰ্থাৎ বলিউডৰ কিং শ্বাহৰুখ খানৰ ঘৰ কেনেকুৱা এইটো হৈছে থানে ষ্টেচন তো এতিয়া আমি যাম মানলা লোকেল ট্ৰেইনেৰে তো গাইজ ফাইনেলি আহি গ'লোঁ শ্বাহৰুখ খানৰ ঘৰৰ ওচৰত আৰু পিছফালে চাই আছে এইটো হৈছে শ্বাহৰুখ খানৰ ঘৰ সকলোৱে মোবাইলত চাইছিলে শ্বাহৰুখ খানৰ ঘৰ এতিয়া মোৰ ব্লগত চাই আছে ডাইৰেক্ট অৰিজিনেলি আৰু মই ফাৰ্ষ্ট টাইম চাই আছোঁ তো চাইছে এইটো হৈছে শ্বাহৰুখ খানৰ ঘৰ এইটো কেনেকুৱা চাওক তো ইয়াতে ঈদৰ সময়ত ইয়াতে শ্বাহৰুখ খানৰ ওপৰত থিয় হৈ থাকে চ' মোবাইলতো চাইছিলোঁ কিন্তু এতিয়া অৰিজিনেলি মই আহিছোঁ তো বহুত ভাল লাগি আছে চাই পেলাই তো আৰু ৰিয়েকশ্যন এটা কি জানে সকলোৱে কিন্তু ইয়াত কিন্তু হিন্দী লেংগুৱেজ বা মাৰাঠী কিন্তু মই অসমীয়া কৈ আছোঁ কোনোবাই মানে ইয়াত মানে কোনেও বুজি পোৱা নাই সেইকাৰণে কিছুমানে মানে ৰিয়েকশ্যন দি আছে তো এইটো চাইডতো সাগৰ আছে কিন্তু সাগৰটো মই পিছত দেখাম বাৰু আৰু আগতে চাই লওক শ্বাহৰুখ খানৰ ঘৰটো কেনেকুৱা তো চাওক ভিউটো চাওক কেনেকুৱা এইটো হৈছে শ্বাহৰুখ খানৰ ঘৰ আৰু বহুত মানুহ ভিৰ লাগি আছে ইয়াত চ' মোৰো ভাল লাগি আছে চ' আগৰটো কেনেকুৱা আৰু ক'ত এইটো দেখাই আছোঁ বলক তো পিছফালে চাই আছে 5 ষ্টাৰ হোটেল তো হোটেলটো চাওক বেক কেমেৰাত কেনেকুৱা তো হোটেলটোৰ নাম হৈছে তাজ লটাছ এণ্ড মুম্বাই তো হোটেলটো চাওক কেনেকুৱা তো সাগৰৰ পৰা দেখাম যে সাগৰৰ কিনাৰৰ পৰা দেখাম যে হোটেলটো দেখাত কেনেকুৱা তো চাওক কেনেকুৱা লাগে তো ফাইনেলি চালোঁ শ্বাহৰুখ খানৰ ঘৰ আৰু মোৰো এটা আশা আছিলে যে ময়ো শ্বাহৰুখ খানৰ ঘৰ চাম আৰু এটা ব্লগ বনাম তো ফাইনেলি আজি ব্লগটো বনোৱা হৈ গ'ল আৰু এবাৰ দেখাম শ্বাহৰুখ খানৰ ঘৰটো আৰু এতিয়া যাম সাগৰৰ পাৰত তো সাগৰৰ পাৰত ভিউটো কেনেকুৱা সেইটো দেখাম আপোনালোকক আৰু ভিডিঅ'টো আপোনালোকে আজিৰ ভিডিঅ'টো একদম বেছিকৈ শ্বেয়াৰ কৰক তো গাইছ এইটো হৈছে 5 ষ্টাৰ হোটেল চ' চাওক সাগৰৰ কিনাৰৰ পৰা কেনেকুৱা দেখাত কেনেকুৱা মজাৰ এটা ভিউ চ' বহুত মজা লাগিছে চাই পেলাই তো আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট জৰুৰ কৰিব আৰু মই দ্বিতীয়বাৰ আন এটা ভিডিঅ' লৈ আপোনালোকক আহিম হয়তো আজি কিং খানক চাব নোৱাৰিলোঁ নিজৰ চকুৰে তো বেলেগ দিনা আহিম আপোনালোকে যদি এইটো ভিডিঅ'ত ছাপোৰ্ট কৰে তেনেহ'লে মই দ্বিতীয় আন এটা ভিডিঅ' বনাম তো সকলোৱে এইটো ভিডিঅ' লাইক শ্বেয়াৰ প্লিজ সকলোৱে কৰি দিয়ক আজি এইখিনি সকলো ভালে থাকক অল দ্য বেষ্ট থেংক ইউ